মহিলাগৰাকীৰ আসামে ইউনিফর্ম সিভিল কোড লাগু করা হলো আৰু পুৰুষগৰাকীৰ ইউসিসি লাগু করা পত্নী হ'ব নোৱাৰে 2 নম্বর রাজ্য হলো আসাম কোনো ভিডিওটা জীবিত দেখো সংগী অৰ্থাৎ আর ভালো লাগলে বেশি বেশি করে শেয়ার করে দাও বিবাহিত পুৰুষে বিয়া কৰোৱাটো বাদ দিয়ক লিভ ইন ৰিলেশ্যনশ্বিপতো থাকিব নোৱাৰিব তেওঁৰ পত্নী জীয়াই থকা অৱস্থাত বহুত হিন্দু পুৰুষ আছে যোনে বিয়া কৰাই ঘৰত পত্নী আছে কিন্তু আকৌ বেলেগৰ লগত লিভ ইন ৰিলেশ্যনশ্বিপত আছে ই অকল এই ইউচিচি ইছলামৰ বিৰুদ্ধে নহয় ইয়াৰ হিন্দু ধৰ্মৰ আপোনালোকে ঠিকে কৈছে যে বহুগামী মুছলমানতো আছে হিন্দুতো আছে সম্পত্তি বিতৰণৰ ক্ষেত্ৰত ইয়াতে আমি উল্লেখ কৰিছোঁ মৃতকৰ সম্পত্তি পতি পত্নী সন্তান আৰু জীৱিত পিতৃৰ মাতৃৰ মাজত একে সময়তে সমান অংশত ভাগ দিয়া হ'ব অৰ্থাৎ আজিৰে পৰা ল'ৰা আৰু ছোৱালী দুইজনৰে সম্পত্তিত সমান অধিকাৰ থাকিব ই এক বৈপ্লৱিক ধাৰণা এতিয়া ইছলাম হওক হিন্দু হওক যাৰ পৰিয়ালত সম্পত্তি থাকিব সন্তান বুলি ইয়াক কোৱা হৈছে ল'ৰা আৰু ছোৱালী বুলি কোৱা হোৱা নাই অৰ্থাৎ প্ৰতিগৰাকী সন্তানৰ মাজত সমানে আৰু যদি জীৱিত পিতৃ মাতৃ থাকে সমানে সম্পত্তিৰ বিতৰণ হ'ব বিচাৰ চলি থকাৰ সময়ত ভৰণ পোষণ দিব লাগিব স্থায়ী খোৰাকি দিব লাগিব ন্যায়ালয়ে যি খোৰাকি নিৰ্ণয় কৰে আৰু সন্তানৰ কল্যাণৰ বাবে সন্তানৰ সৰ্বোত্তম স্বাৰ্থ আৰু কল্যাণ ৰক্ষা কৰিব পৰাকৈ মাক বা দেউতাকৰ ওচৰত জিম্মা দিব লাগিব 5 বছৰৰ বয়স কম থাকিলে সেই জিম্মা মাকে পাব লাগিব অধ্যক্ষ